নমস্কাৰ, মোৰ নাম কৃতিশ ঘোষ, চাবৰমুখ কৃষ্ণনগৰ মোৰ ঘৰ। মই তাতে কাৰখানা চব কিছু আছে, মিঠাই চিঠাই চব পাব অমুক জল। গতিকে মই বিয়াৰ কাম চামো কৰোঁ। তারপরে ইত্যাদি আপনি পনির চনির যি লাগে গজা কাজা সব পাব মোৰ তাত। মই এইটো লৈ পৰিয়ালটো চলি আছোঁ। আপোনাৰ বয়স কিমান হৈছে? বয়স 70 মান হ'ব। 70 হৈছে। ইমান বয়সত আপুনি অতি সুন্দৰভাৱে চলালে যাব পাৰিছে? চলাই আছোঁ। কিবা অসুবিধা হয় নেকি আপোনাৰ? কেতিয়াবা অসুবিধা নহয়। আপোনাৰ এই ক্ষেত্ৰত আপোনাক সহায় কোনে কৰে? মোৰ ল'ৰা আছে আৰু 4-5টা কৰ্মচাৰী আছে, সিহঁতে কৰে। আৰু ল'ৰাকেইটাই কৰে লগত, মোৰ গৃহিণীয়ে চলাই কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী বিকি ঘোষ। মোৰ দেউতাৰ কাৰখানা দেউতাই চলাই, লগত মই দেউতাক সহায় কৰোঁ। আমাৰ ইয়াত আপোনালোকে হোটেলত লগা সমগ্ৰ বস্তুখিনি পাব, যেনেকৈ আপোনাৰ গজা খাজা চিংগাৰা বুন্দিয়া লাডু বুন্দিয়া, তাৰপৰা আপোনাৰ নিমকি ভুজিয়া ইত্যাদি বস্তু পাব। লগতে আমি বিয়াৰ কামো কৰোঁ, দেউতাই কৰে বিয়াৰ কাম চাম অৰ্ডাৰ চৰ্ডাৰ লয়। আপোনালোকৰ যদি গোল্লা লাগে, যেনেকৈ দৈ লাগে, মিঠা দৈ টেঙা দৈ এইবিলাকো পাব, এইবিলাকৰ অৰ্ডাৰ লওঁ। লগতে দেউতা কাম চামো কৰে, বিয়াৰ কাম চাম অৰ্ডাৰ চৰ্ডাৰ লয়। আৰু এনেকৈ আমাৰ পৰিয়ালটো দেউতা ধুনীয়াকৈ চলাই গৈ আছে। আৰু আমাৰ লগত আৰু 4-5জনমান মানুহ আছে, সিহঁতেও কাম কৰে, সিহঁতেও ধুনীয়াকৈ চলি আছে। যেনেকৈ এখেত আছে, এখেতো কাম কৰে আমাৰ ঘৰত, দেউতাৰ লগত কামত চামত যায়।